তারপরে শীতে হজা গেছি শীতে হজা গেছি তুমি দেরি করে যাবে আটা কাম কর ডাঙা ডাঙা সাতটে সাঙ্গি হানো সার ওখানে ধর মোহর ধরে দিন সকাল ডাঙিয়ে দিবি কত নরখিবি ডাঙিয়ে দিবি ধরবি 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 কৃষ্ণ হরি ওরা হাই সাউ তুই বললা আগুনের মধ্যে এই কুরমিয়া হাই তো নেপাসে দেখ ও হলো গইলা শ্মশানৰ ঘাটে কান্দি থাকিলে প্ৰভাৱতী নিজৰ ঘৰতে লৈ গইলা শ্মশানৰ ঘাটে তুলি দিলা কি কারবার করে ফেলছি মরা বলি ভাবি রাইজের লোক মিলি সকালে ডাঙি লইছি বরগুন্ডকে শিখেও ফেলেছি আলো খেলা গেছি তোর তুলি উঠিছি জিতু বুঝা গেছি আজি যাওয়া তো হাতাং আজি যাওয়া তো হাতাং মহাবয়ে দান চন্দ্রর মহাবয়ে দান চন্দ্রর ঠাকুরি গইলা গইলা শ্মশানৰ ঘাটে মনে ভাবেই দানসন রয় কি করে উপায় হ্যাঁ মনে ভাবেই দানসন রয় কি করে উপায় এই মরণ না ভিক্ষারি রাইজুর লোক মিলি জিচু কারবার করছি জিখুন্দরকে শীতে হজেছি আর মরা বলে ভাবি জিখুন্দরকে শীতের পর তুলি দিছি আজি যাওয়া তো হাতাং আজি যাওয়া তো হাতাং গয়রাজের হাতে আজি গয়রাজের হাতে আজি যাই যাব প্রাণ তথাপিও নে দাও ধান দরকার হলে মরি যাও ইদই দালা দালাই ময়ু পাতাই পাতাই কোনা যে খাবার দান বাইরে মৌ ছাইল হ্যাঁ তাই দেরি কইলা হাতে হাতে জুইল আকবারি কইলা এইবারে রাখাতাম সার্বভৌম মানুহবিলাকে জুই লৈ আছি এহাঁতেতো গম নাপাওয়া মই যাতে যেতে আছো এহাঁতেতো গম নাপাওয়া মই যাতে ভাও ধৰি আছো নাই নাই আৰু ভাও ধৰি লাভ নাই আৰু ভাও ধৰি লাভ নাই নহ'লে যেতুক যেতে যাব লাগিব উঠাই ভাল উঠাই ভাল জাপ মাৰি দান চলাই
ভিক্ষারূপী নারায়ণে দানচন্দ্ৰক চাই পাছে দানচন্দ্ৰক চাই পাছে কি দানচন্দ্ৰ তুমি মোক ভিক্ষাৰী বুলি ভাবিছিলা নহয় মই ভিক্ষাৰী ঐ সি বুলি নাৰায়ণে নিজৰ ৰূপ লৈলা শুনা দানচন্দ্ৰ হে দানচন্দ্ৰক চাই পাছে অ কহিবেলা শুনা দানচন্দ্ৰ নহ'ম ভিক্ষাৰী মই জগতৰ প্ৰতি স্বয়ং নাৰায়ণ তুমি ইমান কৃপণ তোমাৰ কৃপণাৰে বাহিৰ কৰিবৰ কাৰণে মই ভিক্ষাৰ ৰূপ ললো কিন্তু ভিক্ষাৰ ৰূপ লৈ মই তোমাৰ পৰা ভিক্ষা বাহিৰ কৰিব নোৱাৰিম তুমি মৰিবলৈ সাজু হলা কিন্তু অকমান ভিক্ষা দিবলৈ তুমি সাজু নহলা গতিকে ৰামচন্দ্ৰ জগতৰ প্ৰতি স্বয়ং নাৰায়ণ হৈ আজি মই তোমাৰ ওচৰত হাৰি গলো ৰামচন্দ্ৰ জগতৰ প্ৰতি স্বয়ং নাৰায়ণ হৈ আজি মই তোমাৰ ওচৰত হাৰি গলো দানচন্দ্ৰ অবিস্ময় মানিলা দেখোন প্ৰভু নাৰায়ণ প্ৰভু চৰণে ধৰি তুমি দেৱহৰি তুমি নাৰায়ণ তুমি দয়াময় মই হৈছো সামান্য মনুষ্য এজন মোৰ ওচৰত তুমি কেতিয়াও হাৰ মানিব নোৱাৰা অ প্ৰভু মোৰ ওচৰত তুমি কেতিয়াও হাৰ মানিব নোৱাৰা মইহে তোমাৰ ওচৰত হাৰি গলো ইমান সোপা ধন সম্পত্তিৰ মালিক হৈ তোমাৰ ওচৰত অকমান ভিক্ষাৰূপে অৰ্পণ কৰিব নোৱাৰিম গতিকে প্ৰভু ক্ষমা কৰা প্ৰভু মোক ধৰিছো চৰণ মই অনাথৰ নাথ তুমি নাৰায়ণ কথা শুনি নারায়ণেই অমিশিকি হাত তেনেহলে শুনা দানচন্দ্ৰক চাই পাছে শুনা দানচন্দ্ৰ এয়া তোমাৰ ভুল নহয় এয়া তোমাৰ দোষ নহয় এয়া তোমাৰ বংশৰ দোষ কাৰণ অদতা বংশ দোষে ন মাতৃ দোষে উন্মাদ পিতৃ দোষে মূৰ্খতা কৰ্ম দোষে দৰিদ্ৰতা শুনা দানচন্দ্ৰ মনুষ্যই অদতা হয় কেৱল বংশৰ দোষত সেই তোমাৰ পিতৃপুৰুষে কাহানিও কেতিয়াও কাকো একো দান কৰি পোৱা নাই তেনে তুমি যিমান সম্পত্তিৰ মালিক নোহোৱা কিয় তুমিও দান কৰিব নোৱাৰিবা গতিকে দানচন্দ্ৰ যদিহে তোমাৰ ভৱিষ্যত প্ৰজন্মই দান কৰিব লাগে তেনেহলে আজিৰ পৰা তুমি দান কৰি যোৱা আৰু শুনা দানচন্দ্ৰ মাতৃদোষে উন্মাদ মানে হ'ল মাতৃদোষত ল'ৰা ছোৱালী নষ্ট হয় ধ্বংস হয় মদাহী হয় জুৱাৰী হয়
মাতৃয়ে ল'ৰা ছোৱালীক মৰম কৰিব লাগে বুকুত লুকুৱাই, মানুহক দেখুৱাই নহয়, তেতিয়াহ'লে সেই ল'ৰা ছোৱালী কাহানি নষ্ট নহয়। পিতৃদোষত মূৰ্খতা মানে হ'ল পিতৃদোষত ল'ৰা ছোৱালী মূৰ্খ হয়। যদি পিতৃয়ে জনা কথাষাৰ ঘৰত আহি ল'ৰা ছোৱালীক নিশিকায়, পিতৃয়ে ভালেই জনক বা বেয়াই জনক সেইখিনি কথাই ল'ৰা ছোৱালীক শিকাব লাগে, তেতিয়াহ'লে সেই ল'ৰা ছোৱালী কাহানি মূৰ্খ নহয়। কৰ্মদোষত দৰিদ্ৰতা মানে হ'ল কৰ্মদোষত মনুষ্যই দৰিদ্ৰ হয়। যদি কাম বন নকৰি ঘৰত এনেই শুই বহি কটাই, তেওঁতো দৰিদ্ৰ হ'বই। গতিকে ৰামচন্দ্ৰ, যদিহে তোমাৰ ভৱিষ্যত প্ৰজন্মই দান কৰিব লাগে, তেনেহ'লে আজিৰ পৰা তুমি দান কৰি যোৱা। আৰু শুনে ৰামচন্দ্ৰ, দান কৰিলেই নহ'ব, শ্ৰদ্ধয়ং দেয়ং অশ্ৰদ্ধয়ং অদেয়ং মানে হ'ল দান কৰিবা শ্ৰদ্ধা ভক্তি সহকাৰে। কেতিয়াও মনত আশা লৈ বা কিবা পোৱাৰ লোভত দান নকৰিবা, সেই দানৰ কোনো পূৰ্ণতা নাপাবা। নিস্বাৰ্থভাৱে শ্ৰদ্ধা ভক্তি সহকাৰে তুমি দান কৰি যোৱা, নিশ্চয় সেই দানৰ প্ৰতিদান পাবা। আৰে হি বুলি নাৰায়ণে অন্তধেন হইলা, হে ভৱিষ্য পুৰাণৰ পদইটো হে সমাপন। পৰম শ্ৰদ্ধাৰ নাম তুমি সুধি গণ ভৱিষ্য পুৰাণৰ পথফাকি লিখি দিছিল নলবাৰী জিলাৰ গৌৰৱ মালিকুচি নিবাসী মুনীন্দ্ৰ কলিতাই। আৰু এই কাহিনীভাগক সুৰেৰে শব্দেৰে আপোনাৰ মাজত এনেকৈ গাবৰ কাৰণে সজাই পৰাই দিছে মোৰ কাষত বহি থকা এইজনা গৌতম দত্তই। কাহিনীভাগ গাওঁতে অনিচ্ছাকৃত ভুলভ্ৰান্তি হৈছে, সমস্ত ভুলৰ ক্ষমা বিচাৰিছোঁ। আপোনাৰ হওক মহামহন্ত, যদি ক'ৰবাত কিবা ভুল দেখা পাইছে, আপোনাৰ হবে এই স্থানতে নিজৰ বন্ধু বুলি, নিজৰ সন্তানৰ নিচিনা বুলি বা নিজৰ ভাতৃ বুলি আমাক এই স্থানতে আঙুলিয়াই দিব। যদি গোৱাত বেয়া হৈছে, দিহা পদ লয় সুৰ তাল, যদি ক'ৰবাত কিবা কুটি বিচ্যুতি হৈছে, ঘৰলৈ যাতে বাটে বাটে গালি পাৰি যাব আৰু মনে মনে আশীৰ্বাদ কৰিব যাতে আমি সদায় এনেকুৱাকৈ হৰিনামৰ মাজত থাকিব পাৰোঁ। নমস্কাৰ, শুভৰাত্ৰি, কৃষ্ণ। হে হৰি তোমাৰ চৰণে লৈ